নমস্কাৰ স্বাগতম মোৰ এছ আছামিজ চেনেলে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি জাতীয় বিদ্যালয়ৰ সমাজ বিজ্ঞানৰ ক্লাছ 6ৰ সমাজ বিজ্ঞানৰ ইতিহাস খণ্ডৰ একেবাৰে লাষ্ট অধ্যায়টো যোনটো ষষ্ঠ অধ্যায় আছে দক্ষিণ ভাৰত চালুক্য পল্লৱ চোল ৰাজ্যৰ ৰাজত্বকালৰ পাত্ৰীৰ আমি অনুশীলনীৰ কুৱেশ্যন আনচাৰ আলোচনা কৰিম তিনিটা পাতত অনুশীলনী আছে তিনিটা পাতৰে সম্পূৰ্ণ কুৱেশ্যন আনচাৰ আমি এইটো ভিডিঅ'ত আলোচনা কৰিম তো ব'লা কুৱেশ্যন এনচাৰখিনি আৰম্ভ কৰোঁ কুৱেশ্যন এনচাৰখিনি আৰম্ভ কৰাৰ আগতে মোৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিবা লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিবা এতিয়া চালুক্য ৰাজত্বৰ যোনখিনি কুৱেশ্যন আছে সেইখিনি হ'ল যথাযথ উত্তৰ দিয়া ইয়াৰ উত্তৰবিলাক হৈছে ইয়াত তোমালোকৰ একৰ ক খ ঘ তেনেকৈ দিয়া নাই মই ডাইৰেক্ট 1 নম্বৰ 2 নম্বৰকৈ দিছোঁ সেইখিনি তোমালোকে চাই যাবা 1 নম্বৰ প্ৰশ্ন আছে প্ৰশ্নখিনি মিলাই গ'লে হ'ল ঠিক আছে 1 নম্বৰ আছে চালুক্যসকলৰ শাখা গোষ্ঠীকেইটাৰ নাম লিখা ইয়াৰ উত্তৰ হৈছে চালুক্যসকলৰ শাখা গোষ্ঠীকেইটাৰ নাম হ'ল বাতাপীৰ চালুক্য কল্যাণীৰ চালুক্য আৰু বেঙিৰ চালুক্য পিছত 2 নম্বৰ প্ৰশ্নটো হ'ল প্ৰথম পুলকেশীয়ে কি উপাধি গ্ৰহণ কৰিছিল ইয়াৰ উত্তৰ প্ৰথম পুলকেশীয়ে ৰণ বিক্ৰম পৃথিৱী বল্লভ আদি উপাধি গ্ৰহণ কৰিছিল পিছত 3 নম্বৰ প্ৰশ্ন আছে প্ৰথম কীৰ্তি বৰ্মনে গ্ৰহণ কৰা দুটা উপাধিৰ নাম লিখা ইয়াৰ উত্তৰ হ'ব প্ৰথম কীৰ্তি বৰ্মনে গ্ৰহণ কৰা দুটা উপাধিৰ নাম হ'ল সত্যাশ্ৰয় আৰু পুৰুৰণা পৰাক্ৰম পিছত 4 নম্বৰ প্ৰশ্ন চালুক্যসকলৰ সৰ্বশ্ৰেষ্ঠ ৰজাজন কোন আছিল ইয়াৰ উত্তৰ হ'ব দ্বিতীয় পুলকেশী চালুক্যসকলৰ সৰ্বশ্ৰেষ্ঠ ৰজা আছিল পিছৰ প্ৰশ্ন কোনজন বিদেশী পৰ্যটকে দ্বিতীয় পুলকেশীক মহান সম্ৰাট আখ্যা দিছিল তো ইয়াৰ উত্তৰ হ'ব চীনদেশীয় পৰ্যটক হিউৱেনচাঙে দ্বিতীয় পুলকেশীক মহান সম্ৰাট আখ্যা দিছিল 6 নম্বৰ কল্যাণীৰ চালুক্য ৰাজবংশৰ প্ৰতিষ্ঠাপক কোন ইয়াৰ উত্তৰ হ'ব কল্যাণীৰ চালুক্য ৰাজবংশৰ প্ৰতিষ্ঠাপক ৰজাজন হ'ল তৈলব বা দ্বিতীয় তৈলব পিছৰ প্ৰশ্নটো হ'ল প্ৰথম কীৰ্তিবৰ্মনৰ ৰাজত্বকালৰ বিষয়ে চমুকৈ লিখা প্ৰথম যোনখন কীৰ্তিবৰ্মন আছিলে তেখেতৰ ৰাজত্বকালৰ বিষয়ে চমুকৈ লিখিব দিছে ইয়াৰ উত্তৰ হ'ল 567 খ্ৰীষ্টাব্দত প্ৰথম পুলকেশীৰ পুত্ৰ কীৰ্তিবৰ্মন বাতাপীৰ চালুক্যৰ ৰজা হয় ৰজা হৈও পিতৃৰ নিচিনা তেৰো সত্যাশ্ৰয় পুৰুৰণা পৰাক্ৰম বল্লভ আদি উপাধি গ্ৰহণ কৰে প্ৰথম কীৰ্তিবৰ্মনে অংগ কলিংগ মগধ কেৰল পাণ্ড আদি ৰাজ্য জয় কৰিছিল বুলি শিলালিপিত পোৱা যায় এইজন ৰজাৰ ৰাজত্ব কালতে মহাৰাষ্ট্ৰ আৰু মহীশূৰ পৰ্যন্ত চালুক্যৰ ক্ষমতা বৃদ্ধি হৈছে বাছ ইমানখিনি লিখিলে হৈ গ'ল ঠিক আছে পিছৰ 8 নম্বৰ প্ৰশ্নটো হৈছে দ্বিতীয় পুলকেশীক চালুক্যসকলৰ সৰ্বশ্ৰেষ্ঠ ৰজা বুলি কিয় কোৱা হয় দ্বিতীয় পুলকেশীক চালুক্যৰ সৰ্বশ্ৰেষ্ঠ ৰজা সবাতকৈ ভাল ৰজা বুলি কিয় কোৱা হয় ইয়াৰ উত্তৰ হ'ব দ্বিতীয় পুলকেশীক এজন দিগ্বিজয়ী আৰু শক্তিশালী ৰজা আছিল তেওঁ কাদাম্বৰৰ ৰাজধানী বনবাসী দক্ষিণ মহীশূৰ আৰু কোংকণৰ মৌৰ্যসকলক জয় কৰিছিল বংগৰ শাসক শশাংকৰ সৈতে মিলি তেওঁ কনৌজৰ উপাধিও হৰ্ষবৰ্ধনৰ সৈতে সৈন্যবাহিনীক পৰাভূত কৰিছিল হৰ্ষবৰ্ধনৰ দৰে শক্তিশালী সম্ৰাটক পৰাস্ত কৰাৰ বাবে তেওঁৰ বীৰত্ব সমগ্ৰ ভাৰততে প্ৰসিদ্ধ হয় পল্লৱ ৰজা প্ৰথম মহেন্দ্ৰ বৰ্মনেও তেওঁৰ হাতত পৰাজয় স্বীকাৰ কৰিছিল চীনদেশীয় পৰ্যটক হিউৱেনচাঙে তেওঁক মহান সম্ৰাট বুলি আখ্যা দিছিল এইকাৰণে দ্বিতীয় পুলকেশীক চালুক্যসকলৰ সৰ্বশ্ৰেষ্ঠ ৰজা বুলি কোৱা হয় ঠিক আছে অলপ দীঘল হৈছে উত্তৰটো কিন্তু 4 বা 5 মাৰ্কছৰ আহিলে এইখিনি লিখিব লাগিব ইয়াতকৈ কম লিখিলে তোমালোকে মাৰ্কছ নাপাবা পিছৰ আছে চালুক্যসকলৰ ৰাজত্ব কালত স্থাপত্য ভাস্কৰ্যৰ দিশত হোৱা উন্নতিৰ বিষয়ে চমুকৈ লিখা ইয়াৰ উত্তৰ হৈছে
চালুক্যসকলৰ ৰাজত্বকালত ভাৰতীয় স্থাপত্য আৰু ভাস্কৰ্যৰ যথেষ্ট উন্নতি আছিল। এই সময়ত চালুক্য শিল্পীৰীতি বিশেষ সমাদৰ লাভ কৰে। চালুক্য ৰজাসকলে পাহাৰৰ শিল কাটি গুহা আৰু মন্দিৰ নিৰ্মাণ উন্নত কৌশল ব্যৱহাৰ কৰিছিল। পিছৰ মন্দিৰসমূহৰ শিলৰ বেৰবোৰত হিন্দু দেৱ-দেৱীৰ মূৰ্তি সূক্ষ্ম কাৰুকাৰ্য দেখা যায়। আৰু ইলোৰাৰ বহুতো শৈল মন্দিৰ আৰু গুহা চালুক্যসকলৰ পৃষ্ঠপোষকতাত গঢ় লৈ উঠিছিল। এতিয়া আমাৰ যথাযথ উত্তৰ দিয়া যোনটো প্ৰথম অনুশীলনী আছিলে সম্পূৰ্ণ কুৱেশ্যন আনচাৰখিনি কৰিলোঁ। এতিয়া আমাৰ ছেকেণ্ড অনুশীলনী, ঠিক আছে। আৰু এইখিনি লিখাৰ আগতে মই তোমালোকক ক'ব বিচাৰোঁ, তোমালোকে অনুশীলনী কৰাৰ আগতে কুৱেশ্যন আনচাৰখিনি কৰাৰ আগতে ভিডিঅ' চোৱা বা নিজে কৰা বা টিচাৰে লিখি দিয়ক, একো কথা নাই। কিন্তু তোমালোকে যিমান পাৰা গোটেই লেচনটো বুজি পোৱা বা নোপোৱা গোটেই লেচনটো ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে এবাৰ ৰিডিং দিয়া, ঠিক আছে। ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে যদি এবাৰ ৰিডিং দিয়া তেনেহ'লে এই কুৱেশ্যন আনচাৰবিলাক তোমালোকে নিজে নিজে অন্ততঃ 10টাৰ পৰা অন্ততঃ 4টা হ'লেও নিজে ওলাব পাৰিবা। সেইকাৰণে যিমান পাৰা কুৱেশ্যন আনচাৰখিনি কৰাৰ কাৰণে প্ৰথমে নিজে চেষ্টা কৰি ল'বা। নিজে চেষ্টা মানে সম্পূৰ্ণ যোনটো লেচন থাকিব সেই লেচনটো তোমালোকে ধুনীয়াকৈ ৰিডিং দিবা, পিছত অনুশীলনী পঢ়িবা, ঠিক আছে। আৰু ইয়াৰ ভিতৰৰ পৰা যদি MCQ কুৱেশ্যন আহে তেনেহ'লে অনুশীলনীৰ পৰা নাহে, ভিতৰৰ কুৱেশ্যনৰ পৰা আহে। সেইকাৰণে গোটেই লেচনটো যদি তোমালোকে ভালকৈ পঢ়া MCQ কুৱেশ্যন আনচাৰখিনি কৰাত তোমালোকৰ সুবিধা হ'ব, ঠিক আছে। যিয়ে নহওক এতিয়া অনুশীলনী আমি 2 নম্বৰলৈ আহোঁ। 2 নম্বৰ অনুশীলনীত কি আছে, প্ৰথম 1ৰ কখিনি কৰি যাম, পিছত 2 আৰু 3 কৰিম, ঠিক আছে। 1ৰ ক মই নাম্বাৰ হিচাপে দি দিছোঁ, কিমান নম্বৰ 10 নম্বৰ হিচাপে দিয়া হ'ব। এইটো হৈছে পল্লৱ ৰাজত্ব, ঠিক আছে। পল্লৱ ৰাজত্বৰ প্ৰথম 1ৰ এইটো আছে, পল্লৱসকলে কোন ৰাজ্য স্থাপন কৰিছিল বুলি কোৱা হয়। ইয়াৰ উত্তৰ হ'ব পল্লৱসকলে দক্ষিণ ভাৰতৰ কৃষ্ণা আৰু গোদাৱৰী নদীৰ মোহনা অঞ্চলত ৰাজ্য স্থাপন কৰিছিল। পিছত 6 নম্বৰ প্ৰশ্ন, পল্লৱ ৰজা মহেন্দ্ৰ বৰ্মনে কি কি উপাধি গ্ৰহণ কৰিছিল, ঠিক আছে। ইয়াৰ উত্তৰ হ'ব মহেন্দ্ৰ বৰ্মনে চেটকাৰী, মত্তবিলাস, বিচিত্ৰ চিত্ৰ আদি উপাধি গ্ৰহণ কৰিছিল। 12 নম্বৰ, পল্লৱসকলে কোন জনগোষ্ঠীৰ লোক আছিল। ইয়াৰ উত্তৰ হ'ব পল্লৱসকল তামিল জনগোষ্ঠীৰ লোক আছিল, ঠিক আছে। পিছৰ প্ৰশ্ন, পল্লৱসকলৰ কোন দেশৰ লগত ঘনিষ্ঠ সম্পৰ্ক আছিল। ইয়াৰ উত্তৰ হ'ব পল্লৱসকলৰ চিলন দেশৰ লগত ঘনিষ্ঠ সম্পৰ্ক আছিল। নম্বৰ প্ৰশ্নটো হ'ল কোনজন চালুক্য সম্ৰাটৰ বিৰুদ্ধে যুদ্ধ কৰি মহেন্দ্ৰ বৰ্মন পৰাজিত হৈছিল। ইয়াৰ উত্তৰ হ'ব দ্বিতীয় পুলকেশীৰ হাতত মহেন্দ্ৰ বৰ্মনে কেইবাখনো যুদ্ধত পৰাজয় বৰণ কৰিছিল। ইয়াৰ পৰা ইয়ালৈকে টাইপিঙত অলপ গণ্ডগোল হৈছে, তো এইখিনি লিখিব পাৰে, একেলগে চপাই লিখি দিবা। পিছৰ প্ৰশ্ন, পল্লৱৰ শ্ৰেষ্ঠ ৰজা বুলি কাক আখ্যা দিয়া হৈছে। ইয়াৰ উত্তৰ হ'ব নৰসিংহ বৰ্মনক পল্লৱৰ সৰ্বশ্ৰেষ্ঠ ৰজা আখ্যা দিয়া হৈছে। পিছৰ প্ৰশ্ন, বাতাপি কোন ৰাজ্যৰ ৰাজধানী আছিল। ইয়াৰ উত্তৰ হ'ব বাতাপি চালুক্য ৰাজ্যৰ ৰাজধানী আছিল। পিছৰ প্ৰশ্ন, বাতাপি দখল কৰাৰ পিছত নৰসিংহ বৰ্মনে কি উপাধি গ্ৰহণ কৰিছিল। ইয়াৰ উত্তৰ হ'ব বাতাপি দখল কৰাৰ পিছত নৰসিংহ বৰ্মনে বাতাপি কুণ্ড উপাধি গ্ৰহণ কৰিছিল। পিছৰ প্ৰশ্ন, পিছৰ প্ৰশ্নটো হৈছে কোনজন পল্লৱ ৰজাৰ ৰাজত্ব কালত হিউৱেন-চাঙে পল্লৱ ৰাজ্য ভ্ৰমণ কৰিছিল। ইয়াৰ উত্তৰ হ'ব প্ৰথম নৰসিংহ বৰ্মনৰ ৰাজত্ব কালত চীন দেশীয় পৰিব্ৰাজক হিউৱেন-চাঙে পল্লৱ ৰাজ্য ভ্ৰমণ কৰিছিল। পিছৰ প্ৰশ্ন, কাৰ আক্ৰমণত পল্লৱ ৰাজ্য দুৰ্বল হৈ পৰিছিল। ইয়াৰ উত্তৰ হ'ব
কোটসকলৰ আক্ৰমণত পল্লৱ ৰাজ্য দুৰ্বল হৈ পৰিছিল। পিছৰ প্ৰশ্ন, পল্লৱ ৰজা প্ৰথমে নৰসিংহ বৰ্মনৰ ৰাজত্বকালৰ উল্লেখযোগ্য ঘটনাৱলীৰ বিষয়ে চমু বিৱৰণ দিয়া। পল্লৱ ৰজা যোনটো প্ৰথম নৰসিংহ বৰ্মন আছিলে তেখেতৰ ৰাজত্বকালৰ উল্লেখযোগ্য ঘটনাৱলীৰ বিষয়ে চমুকৈ বিৱৰি লিখিব দিছে। তেওঁৰ উত্তৰ হৈছে প্ৰথম নৰসিংহ বৰ্মনে চালুক্য সম্ৰাট দ্বিতীয় পুলকেশীক ৩খন যুদ্ধত পৰাস্ত কৰিছিল। তেওঁ চালুক্য ৰাজ্যৰ ৰাজধানী বাতাপি দখল কৰি বাতাপি কুণ্ড উপাধি গ্ৰহণ কৰিছিল। এই ৰজাজনে চিলনীলৈ নৌ অভিযান চলাই সফলতা লাভ কৰিছিল। ঠিক আছে, চিলনলৈ নৌ অভিযান চলাই সফলতা লাভ কৰিছিল। পিছৰ প্ৰশ্ন, পল্লৱসকলৰ শাসনকালত ধৰ্ম আৰু স্থাপত্য ভাস্কৰ্যৰ উন্নতিৰ বিষয়ে এটি টোকা প্ৰস্তুত কৰা। ইয়াৰ উত্তৰ হৈছে, এইখিনি উত্তৰ মই পেৰেগ্ৰাফত দিয়া নাই, পইণ্টত দিছোঁ। বাছ যদি তোমালোকৰ 4 মাৰ্কছৰ আহে 4টাৰ ওপৰত লিখি দিবা, 5টা বা 6টা পইণ্ট লিখি দিবা। 2 মাৰ্কছৰ আহিলে 3 বা 4টা পইণ্টছ লিখি দিবা। মানে 1 মাৰ্কৰ কাৰণে 2টা পইণ্ট তোমালোকে লিখিব পাৰা। ঠিক আছে, এতিয়া পইণ্ট নম্বৰ উত্তৰবিলাক পইণ্টত আছে। 1 নম্বৰ পইণ্ট হ'ল উত্তৰ 1 নম্বৰ, পল্লৱসকলৰ ৰাজত্বকালত সংস্কৃতি, ভাষা আৰু সাহিত্যৰ যথেষ্ট উন্নতি হৈছিল। 2 নম্বৰ, ৰজাসকল পৃষ্ঠপোষকতাত শিক্ষা আৰু জ্ঞান চৰ্চাৰ অনুকূল পৰিৱেশ গঢ় লৈ উঠিছিল। 3 নম্বৰ, এই সময়ত হিন্দু ধৰ্মৰ সংস্কাৰমুখী ধাৰা আৰম্ভ হয় আৰু বিষ্ণু আৰু শিৱ উপাসনাই বিশেষ প্ৰাধান্য লাভ কৰে। 4 নম্বৰ, দক্ষিণ ভাৰতত উত্তৰ ভাৰতৰ আৰ্য সভ্যতা সংস্কৃতিৰ প্ৰভাৱ বিস্তাৰ লাভ কৰে। 5 নম্বৰ, পল্লৱ স্থাপত্যৰ মূল বৈশিষ্ট্য আছিল শিল কাটি নিৰ্মিত গুহা আৰু মন্দিৰ। এইখিনি ইম্পৰ্টেণ্ট হয় হা। 6 নম্বৰ, পাহাৰৰ প্ৰকাণ্ড শিলত নিৰ্মিত মন্দিৰসমূহৰ কাৰুকাৰ্য অতি চমৎকাৰ আছিল। 7 নম্বৰ, মন্দিৰসমূহ বহু ক্ষেত্ৰত ৰথৰ আকৃতিৰ নিৰ্মাণ কৰা হৈছিল। 8 নম্বৰ, মহাভাৰতৰ চৰিত্ৰসমূহৰ নামেৰে বহু মন্দিৰ নামকৰণ কৰা হৈছিল। 9 নম্বৰ, প্ৰথম মহেন্দ্ৰ বৰ্মনৰ ৰাজত্ব কালতে মহাবলীপুৰমৰ মন্দিৰ নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল। উত্তৰবিলাক হৈছে ৰাজবংশ। ঠিক আছে, 1 নম্বৰ মানে 22 নম্বৰ। 1 নম্বৰটো হ'ব, বৰ্তমান ভাৰতৰ কোন কোন অঞ্চলত প্ৰাচীন চোল ৰাজ্যখন গঢ় লৈ উঠিছে? ইয়াৰ উত্তৰ হ'ব, প্ৰাচীন চোল ৰাজ্যখন বৰ্তমান ভাৰতৰ মাদ্ৰাজ আৰু ইয়াৰ দাঁতিকাষৰীয়া জিলাসমূহকে ধৰি মহীশূৰ ৰাজ্যৰ সৰহভাগ অঞ্চলত বিস্তৃত হৈ আছিল। পিছৰ প্ৰশ্নটো, কেতিয়া আৰু কোনজন ৰজাৰ সময়ৰ পৰা চোল শাসনৰ আৰম্ভণি হৈছিল? ইয়াৰ উত্তৰ হ'ব, 2য় খ্ৰীষ্টাব্দত কাৰিকলা নামৰ ৰজাজনৰ সময়ৰ পৰা চোলৰ শাসনকাল আৰম্ভ হৈছিল। 24 নম্বৰ প্ৰশ্ন, মানে 1ৰ, কোনজন চোল ৰজাই পাণ্ড্য আৰু চেৰাৰ সন্মিলিত শক্তিক পৰাভূত কৰিছিল? ইয়াৰ উত্তৰ হ'ব, কাৰিকলাই পাণ্ড্য আৰু চেৰাৰ সন্মিলিত শক্তিক পৰাভূত কৰিছিল। 25 নম্বৰ, কাৰিকলাই স্থাপন কৰা ৰাজধানী চহৰখনৰ নাম কি আছিল? ইয়াৰ উত্তৰ হ'ব, কাৰিকলাই স্থাপন কৰা ৰাজধানী চহৰখনৰ নাম কাবেৰীপট্টিনম আছিল। 26 নম্বৰ প্ৰশ্ন, ৰজা কাৰিকলাৰ এটা প্ৰজাহিতকৰ কাম উল্লেখ কৰা। ইয়াৰ উত্তৰ, ৰজা কাৰিকলাই কাবেৰী নদীৰ পাৰে পাৰে 160 কিলোমিটাৰ দীঘল এটা বান্ধ নিৰ্মাণ কৰি খেতি পথাৰত পানী যোগানৰ ব্যৱস্থা কৰিছিল। 27 নম্বৰ প্ৰশ্ন, চোলৰ শক্তিশালী ৰজাজনৰ নাম কি? ইয়াৰ উত্তৰ হ'ব, চোলৰ শক্তিশালী ৰজাজনৰ নাম ৰাজাৰাজ। কি উত্তৰ? ৰাজাৰাজ, ভুল নকৰিবা আকৌ, ৰাজাৰাজ। 28 নম্বৰ, প্ৰথম ৰাজেন্দ্ৰই কি উপাধি গ্ৰহণ কৰিছিল? ইয়াৰ উত্তৰ হ'ব, প্ৰথম ৰাজেন্দ্ৰই গংগাইকুণ্ড, মৰিকুণ্ড, পণ্ডিত চোল আদি উপাধি গ্ৰহণ কৰিছিল। 3টা উপাধি, গংগাইকুণ্ড, মৰিকুণ্ড, পণ্ডিত চোল। ঠিক আছে, পিছৰ প্ৰশ্ন, চোল ৰাজৰ শাসনকালৰ বিষয়ে এটি চমু বিৱৰণ দিয়া।
ইয়াত চুল ৰজা ৰাজাৰাজৰ শাসনকালৰ বিষয়ে লিখিব দিছে তো এইখিনিও মই পেৰেগ্ৰাফত দিয়া নাই পইণ্টত দিছোঁ পইণ্টত দিলে কি হয় তোমালোকৰ মুখস্থ কৰাটো সুবিধা হয় মনত ৰখাটো সুবিধা হয় প্লাছ ইমান লিখিব দৰকাৰ নাথাকে পেৰেগ্ৰাফ ধৰা লিখিলে কোনটোৰ পিছত কি আছিলে পাহৰি যোৱা হয় কিন্তু পইণ্টত লিখিলে পাহৰি যোৱা নহয় মাজতে এটা দুটা পইণ্ট এৰি দিলেও একো কথা নাই সেইকাৰণে পইণ্টত লিখিলে তোমালোকৰ মাৰ্কছখিনি ফুল মাৰ্কছ পোৱাৰ সম্ভাৱনাটো বেছি থাকে কাটা নাযায় ধৰা 4 মাৰ্কৰ কাৰণে 4টা পইণ্ট বা 5টা পইণ্ট লিখিলা গোটা নাম্বাৰ পাবা 3 মাৰ্কছৰ কাৰণে 3টা বা 4টা পইণ্ট লিখিলা গোটা নাম্বাৰ পাবা ঠিক আছে সময়ো বাচি যায় মনতো থাকি যায় আৰু লিখাটো সুবিধা হয় সেইকাৰণে মই আনসাৰবিলাক তোমালোকৰ এইখিনি আনসাৰ দীঘল আনসাৰবিলাক পইণ্টত দিছোঁ ঠিক আছে তো ইয়াৰ উত্তৰটো হৈছে 1 নম্বৰ পইণ্ট ৰাজাৰাজ চুল ৰজাসকলৰ ভিতৰত আটাইতকৈ শক্তিশালী শাসক আছিল 2 নম্বৰ তেওঁ এজন দিগ্বিজয়ী বীৰ আছিল আৰু চিলন দেশ জয় কৰিছিল 3 নম্বৰ কেৰেলা আৰু পাণ্ড্য ৰাজ্যৰ বিৰুদ্ধে সফল সামৰিক অভিযান চলাইছিল 4 নম্বৰ জয় কৰা ৰাজ্যসমূহত তেওঁৰ পুত্ৰ ৰাজাধিৰাজক শাসনকৰ্তা পাতিছিল ঠিক আছে পিছৰ প্ৰশ্নটো হৈছে তেওঁৰ সময়ত চুল সাম্ৰাজ্যৰ শক্তি আৰু প্ৰভাৱ বহুলভাৱে বৃদ্ধি পাইছিল এইটো 5 নম্বৰ পইণ্ট এতিয়া 6 নম্বৰ প্ৰশ্নটো হৈছে চুল ৰাজ্য শাসন ব্যৱস্থাৰ বিষয়ে চমুকৈ লিখা ইয়াতো চুলৰ ৰাজ্য শাসন ব্যৱস্থাৰ বিষয়ে চমুকৈ লিখিব দিছে ইয়াৰ উত্তৰ হৈছে একেটাও মই পইণ্টতে দিছোঁ হা 1 নম্বৰ পইণ্ট চুল শাসনত ৰজা আছিল সকলো শক্তি আৰু সমতাৰ অধিকাৰী 2 নম্বৰ উত্তৰাধিকাৰী সূত্ৰে পিতৃৰ পাছত পুত্ৰ ৰজা হোৱাৰ নিয়ম আছিল 3 নম্বৰ ৰাজ্যখন মণ্ডলম কুট্টম আৰু নাডু আদি ভাগত বিভক্ত আছিল 4 নম্বৰ পইণ্ট গাঁওসমূহৰ প্ৰশাসনিক গোটক কুৰাম আৰু তাৰ কুৰাম বুলি কোৱা হৈছিল 5 নম্বৰ চুলসকলে শক্তিশালী স্থানীয় সেনাবাহিনী গঢ়ি তুলিছিল 6 নম্বৰ তেওঁলোকৰ সৈন্যবাহিনী স্থলসেনা আৰু নৌসেনাৰে গঠিত আছিল এতিয়া 7 নম্বৰ পইণ্ট নৌবাহিনীৰ মুখ্য বিষয়াসকলক নায়ক সেনাপতি বা মহাদণ্ড নায়ক আছিল হৈ গ'ল এতিয়া 31 নম্বৰ প্ৰশ্ন লাষ্টৰ প্ৰশ্নটো চুলৰ ৰাজত্বকালত স্থাপত্য ভাস্কৰ্যৰ উন্নতিৰ বিষয়ে এটি বিৱৰণ দিয়া এইখিনি বিৱৰণ ইয়াত দিয়া হৈছে এইখিনিও পইণ্টতে দিয়া হৈছে দীঘল প্ৰশ্নবিলাক যাতে তোমালোকে মনত ৰাখিবলৈ সুবিধা পোৱা আৰু ফুল মাৰ্কছ পোৱাৰ এক্সামত সম্পূৰ্ণ মাৰ্কছখিনি পাব পৰা তাৰ প্ৰতি লক্ষ্য ৰাখি মই আনসাৰবিলাক পইণ্টত দিছোঁ ঠিক আছে 1 নম্বৰ আছে চুল যুগত ভাৰতীয় স্থাপত্য আৰু ভাস্কৰ্যৰ বিশেষ উন্নতি হৈছিল 2 নম্বৰ দ্ৰাবিড়ীয় শৈলীৰ মন্দিৰ নিৰ্মাণে বিশেষ খ্যাতি লাভ কৰিছিল 3 নম্বৰ গংগাইকুণ্ড পুৰম চুল স্থাপত্যৰ উৎকৃষ্ট নিদৰ্শন আছিল 4 নম্বৰ বৃহৎ মন্দিৰক কেন্দ্ৰ কৰি সুপৰিকল্পিত নগৰ গঢ়ি তুলিছিল 5 নম্বৰ ত্ৰিচিৰ মন্দিৰসমূহ চুল স্থাপত্যৰ উৎকৃষ্ট উদাহৰণ দাঙি ধৰে 6 নম্বৰ পইণ্ট তাঞ্জোৰৰ ৰাজেশ্বৰ মন্দিৰ ৰাজাৰাজৰ সময়ত নিৰ্মিত হৈছিল 7 নম্বৰ শুভ্ৰ ব্ৰক্ষান্য আৰ্যভট্টেশ্বৰ আৰু ত্ৰিভুৱনেশ্বৰ মন্দিৰসমূহো চুল শিল্পৰ উৎকৃষ্ট নিদৰ্শন এই মন্দিৰসমূহৰ ভাস্কৰ্য শিল্পী অতুলনীয় আছিল তো আজিৰ ভিডিঅ'টো ইমানেই যদি তোমালোকৰ প্ৰশ্নকেইটা ভাল লাগিছে প্ৰশ্নোত্তৰখিনি তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা লাইক কমেণ্ট শ্বেয়াৰ এটা কৰিব নাপাহৰিবা